জীৱনত যদি সফল আৰু সুখী হ'ব বিচাৰে তেন্তে এই তিনি ধৰণৰ লোকৰ সংগ এৰাই চলিব। এক হৈছে নেতিবাচক চিন্তাবিদ। এই ব্যক্তিসকলে অহৰহ যিকোনো কথাত কেৱল সমস্যাহে দেখা পায়। সমাধান কেনেকৈ কৰিব পাৰি সেই কথা চিন্তা কৰাৰ পৰিৱৰ্তে সমস্যাটো কিমান ডাঙৰ তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেনে মানুহে নতুন ধাৰণাক প্ৰায় সমালোচনা বা ওলাই কৰিবলৈ চেষ্টা কৰে। মনত ৰাখিব, এই নেতিবাচকতা সংক্ৰামক হয়। ইয়াৰ দ্বাৰা নিৰাশাবাদী দৃষ্টিভংগী প্ৰসাৰ হয় আৰু প্ৰেৰণা হ্ৰাস পায়, যাৰ ফলত আপোনাৰো লক্ষ্যত উপনীত হোৱা কঠিন যেন অনুভৱ হ'ব পাৰে আৰু আশা হেৰুৱাই পেলাব পাৰে। এনে লোকে আপোনাৰ সামৰ্থ্যক সন্দেহ কৰে আৰু প্ৰায়ে আপোনাক নিৰুৎসাহ কৰিবলৈ চেষ্টা চলায়। তেনে লোকে আপোনাৰ লক্ষ্য অবাস্তৱ বা অসাধ্য বুলি আপোনাক জনাব বিচাৰে, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস ক্ষয় হয় আৰু আপুনি নিজৰ ক্ষমতা সন্দেহ কৰিবলৈ বাধ্য হৈ পৰে আৰু আপোনাৰ মনো ভাঙি পৰিব পাৰে। দ্বিতীয়তে হৈছে বিষাক্ত ব্যক্তিত্বৰ লোক। এনে লোকে প্ৰায়ে বেলেগৰ বদনাম কৰে আৰু গালি-গালাজ কৰি তৃপ্তি লভে। তেওঁলোকে বেলেগৰ উন্নতি দেখিলে অত্যাধিক ঈৰ্ষা কৰে আৰু সদায় বেয়াটো খুচৰি উলিয়াবৰ বাবে চেষ্টা কৰে। তেনে ব্যক্তিয়ে আপোনাক বা ওচৰত থকা ব্যক্তিসকলক অত্যাধিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু কোনো সহানুভূতি তেওঁলোকৰ মনত দেখিবলৈ পোৱা নাযায়। বিষাক্ত লোকৰ কাষত থাকিলে আপোনাৰ মানসিক সুস্থতাত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। আপোনাৰ মনতো ইয়াৰ দ্বাৰা মানসিক চাপ, উদ্বেগ আৰু নেতিবাচক মানসিকতাৰ সৃষ্টি হ'ব পাৰে, যিবোৰে আপোনাৰ অগ্ৰগতি আৰু সুফল লাভ কৰাত ব্যাঘাত সৃষ্টি কৰিব পাৰে। 3 নম্বৰত আহে প্ৰেৰণাহীন লোক। এই লোকসকলে নিজৰ পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ধাউতি বা আকাংক্ষা নাৰাখে। তেওঁলোকে কঠোৰ পৰিশ্ৰমক নিৰুৎসাহিত কৰিবৰ বাবে চেষ্টা চলায় আৰু বেলেগৰ লক্ষ্যৰো ওলাই কৰিব বিচাৰে। এনে মানুহৰ সংগই আপোনাৰ কৰ্মৰ মানদণ্ড হ্ৰাস কৰিব পাৰে আৰু আপোনাৰ আকাংক্ষাৰ প্ৰতি দৃষ্টি হেৰুৱাবলৈ প্ৰভাৱিত কৰিব পাৰে। এনে ধৰণৰ ব্যক্তিসকলক আপুনি চিনি পাই আঁতৰাই ৰাখিব পাৰিলে আপুনি এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব, যিয়ে আপোনাৰ ব্যক্তিত্ব গঢ়াত আৰু কেৰিয়াৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত পোষকতা আগবঢ়াব। জীৱনত উন্নতি কৰি আগুৱাই গৈ সফলতা আৰু পূৰ্ণতা লাভ কৰিবৰ বাবে আপুনি এইটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ যে চাৰিওফালে আপোনাৰ উত্থান আৰু প্ৰেৰণা যোগোৱা লোকসকলে আৱৰি থাকে। ধন্যবাদ।